আনন্দ উল্লাহৰ মাজতে ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি। এই মুহূৰ্তত UNP নিউজৰ দৰ্শকসকলক দিবলৈ লৈছো এক ব্ৰেকিং নিউজ। ঈদৰ আনন্দ উল্লাহৰ মাজতে ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি। ৰূপহীহাটৰ অনাত প্ৰচণ্ড মাৰপিটৰ ঘটনা। ৰূপহীহাটৰ একাংশ ধাবাত যুৱতী লৈ আহি উদ্ভণ্ডালি কৰাত বাধা আৰোপ কৰিছিল স্থানীয় ৰাইজে। বাধা আৰোপ কৰাত সুৰাসক্ত যুৱকে স্থানীয় ৰাইজৰ সৈতে লিপ্ত হয় মাৰপিটত উভয় পক্ষৰ আহত 6জনকৈ লোক। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। UNP নিউজৰ দৰ্শকসকলক পুনৰবাৰ জনাব লৈছো, ঈদৰ আনন্দ উল্লাহৰ মাজতে ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি। ৰূপহীহাটৰ অনাত প্ৰচণ্ড মাৰপিটৰ ঘটনা। ৰূপহীহাটৰ একাংশ ধাবাত যুৱতী লৈ আহি উদ্ভণ্ডালি কৰাত বাধা আৰোপ কৰিছিল স্থানীয় ৰাইজে। বাধা আৰোপ কৰাত সুৰাসক্ত যুৱকে স্থানীয় ৰাইজৰ সৈতে লিপ্ত হয় মাৰপিটত উভয় পক্ষৰ আহত 6জনকৈ লোক। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট UNP নিউজ। এনে মানে সেরেন মেন লৈ ডাবাত সসুমি কৰে। হ্যাঁ, তাৰপিছত আৰু একবাৰ হৈছে মানে ইয়াত মানে হেৰি অনৈতিক কাৰ্যকলাপ চলে। ল'ৰা-ছোৱালী আহি পেলাই বহুত দিগদাৰ কৰে এই ডাবাত। তাৰপিছত আপোনালোকে যেতিয়া গম পাইছে মানে আজি আপোনালোকে ধৰিব গৈছিলে? ধৰিব গৈছে আৰু এদিন ধৰিছে। হয়, তেনেকৈ কৈছে তেওঁ এইটো মানা নাই নহয়, নামানা নহয়। আজি দেখা গৈ ডাবাৰ কিছুমান মানুহে ল'ৰা আপোনালোকৰ স্থানীয় ৰাইজকো মাৰধৰ কৰিছে, প্ৰায় 5জন মানুহক। চবকেইটা আহে, এইটো মান সন্মান আছে নাই ইয়াত, এইটো মানুহ চাব লাগে। সিহঁতো আহি পেলাই আকৌ এইফালে দিয়ে, ল'ৰা-ছোৱালী আহি থাকে। এইটো বন্ধ হ'ব লাগে মানে? এইটো বন্ধ হ'ব লাগে। আজি যিহেতু ঈদৰ দিন, এইবিলাক মানিব লাগে আজিকালি মানুহৰ।